নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাণক্যদেৱৰ অনুসৰি বুদ্ধিমান মানুহে কেতিয়াও এইকেইটা কথা কাৰো আগত প্ৰকাশ নকৰে। আপোনালোকে যিমানেই চেষ্টা নকৰক কিয় কিন্তু তেওঁলোকে এইকেইটা কথা কেতিয়াও আপোনালোকৰ আগত নকয়। আপোনালোকে যিমান চেষ্টা কৰিও উপায় আপোনালোকে কেতিয়াও নাপাব। তেওঁলোকৰ স্বভাৱৰ কথাই হওক বা যিকোনো ক্ষেত্ৰৰ কথাই হওক এনে কিছুমান কথা আছে বুদ্ধিমান মানুহে কেতিয়াও কাৰো আগত প্ৰকাশ নকৰে। আহক তেনেহ'লে আমি এই কথাকেইটাৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চাণক্যদেৱ আছিল এজন ৰাজনীতিবিদ, অৰ্থনীতিবিদ আৰু কূটনীতিবিদৰ শিক্ষক। চাণক্যদেৱে কৈছে যে বুদ্ধিমান মানুহে সদায় ধৈৰ্য ধৰি আৰু শান্তিভাৱে আৰু বেছিকৈ মনে মনে থাকি তেওঁলোকে ভাল পায়। তেওঁলোকে কমকৈ কথা কৈ বেছি ভাল পায়। বুদ্ধিমান মানুহে এইকেইটা কথা কাৰো আগত প্ৰকাশ নকৰে। চাণক্যদেৱে কৈছে যে বা চাণক্যদেৱৰ অনুসৰি কৈছে যে সকলো মানুহে এইকেইটা কথা কোৱা উচিত নহয়। সদায় এইকেইটা কথা সকলো মানুহে লুকুৱাই ৰাখিব লাগে, তেতিয়াহে আমাৰ লাভ হ'ব বা লাভজনক হ'ব আমাৰ জীৱনত। আহক কি কথা আমি লুকুৱাই ৰাখিব লাগে বা কি কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰিব নালাগে সেই বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। 1 নম্বৰটো পত্নীৰ চৰিত্ৰৰ কথা। পত্নীৰ চৰিত্ৰৰ কথা বেলেগৰ আগত কেতিয়াও ক'ব নালাগে বা আলোচনা কৰিব নালাগে। সদায় আমি লুকুৱাই ৰাখিব লাগে। বুদ্ধিমান মানুহৰ এইটো ভাল গুণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি আৰু চাণক্যদেৱৰ অনুসৰি। পত্নীৰ গোপন কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰিব নালাগে। সেই কথা ভালেই হওক বা বেয়াই হওক। যদি বেয়া হয় তেনেহ'লে আৰু অধিক আপোনালোকে সচেতনতা অৱলম্বন কৰিহে চলিব লাগিব। যদি পত্নীৰ গোপন কথা আপোনালোকে বেলেগৰ আগত কৈ দিয়ে তেনেহ'লে বেলেগে সুযোগ ল'বলৈ চেষ্টা কৰিব বা বেলেগে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে পত্নীৰ ভালৰ কথাই হওক বা বেয়া কথাই হওক কেতিয়াও কাৰো আগত আপোনালোকে প্ৰকাশ কৰাটো উচিত নহয়। কাৰণ বেলেগ মানুহে আপোনাৰ ওপৰত হিংসা কৰি উঠিব পাৰে বা কোনোবাই আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত অশান্তি নামি আহিব বা বৈবাহিক জীৱনত তৃতীয় পক্ষৰ প্ৰৱেশ ঘটিব পাৰে। ইয়াৰ বাহিৰেও দাম্পত্য জীৱনত প্ৰায় কণ্ডল হ'বলৈ ধৰিব বা দাম্পত্য জীৱনত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে পত্নীৰ এই গোপন কথা আপোনালোকে কেতিয়াও কাৰো আগত প্ৰকাশ কৰিবলৈ চেষ্টা নকৰিব। 2 নম্বৰটো অৰ্থহানিৰ কথা। অৰ্থহানি বা পইচাৰ সমস্যাৰ কথা কেতিয়াও কাৰো আগত কথা পাতিব নালাগে বা আলোচনা কৰিব নালাগে। অৰ্থৰ সমস্যা ভুগিলেও আপোনালোকে কাৰো আগত নুলিয়াব বা আপোনালোকে নক'ব। চাণক্যদেৱৰ মতে আপোনাৰ অৰ্থৰ সমস্যা শুনি বেলেগে সমালোচনা কৰিব বা বেলেগে আপোনাক হাঁহিবলৈ চেষ্টা কৰিব। আপোনাৰ পৰা সকলো আঁতৰি যাবলৈ ধৰিব। সেইকাৰণে আপুনি পইচাৰ সমস্যাৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰিবলৈ চেষ্টা নকৰিব। কাৰণ সমাজত দুখীয়া মানুহে কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে। আপুনি যদি দুখীয়া বুলি সমাজে গম পায় বা আপোনাৰ বন্ধুবৰ্গই গম পায় তেনেহ'লে দেখিব যে বন্ধুবৰ্গ আপোনাৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিব আৰু সমাজে গম পালে সমাজো আপোনাৰ ওচৰৰ পৰা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব আৰু প্ৰত্যেক কথাতেই আপোনাক কথা শুনাবলৈ ধৰিব। সেইকাৰণে আপুনি পইচাৰ সমস্যাৰ কথা বা ঘৰত চলি থকা সমস্যাৰ কথা কেতিয়াও আপোনালোকে বন্ধুবৰ্গ বা সমাজত আলোচনা কৰাটো উচিত নহয়। আপোনাৰ কথা জানি আনে হাঁহিয়তিৰ পাত্ৰ কৰি তুলিব আপোনাক বা কোনোবাই আপোনাক ইটিকিং কৰিবলৈ চেষ্টা কৰিব। সেইকাৰণে এই কথা আপোনালোকে কেতিয়াও প্ৰকাশ নকৰিব। 3 নম্বৰটো ব্যক্তিগত সমস্যাৰ কথা। ব্যক্তিগত সমস্যাৰ কথা কাৰো আগত প্ৰকাশ কৰিব নাপায়। মানুহে আপোনাৰ আগত সান্তনা দিব ঠিকেই, কিন্তু আপোনাৰ পিছতেই সমালোচনা কৰিবলৈ ধৰিব। আপোনাৰ সমস্যা দেখি বেলেগে হাঁহিব বা বেলেগে আপোনাক ইটিকিং কৰিবলৈ ধৰিব। সেইকাৰণে আপোনালোকে ব্যক্তিগত সমস্যাৰ কথা কেতিয়াও কোনো বন্ধুবৰ্গ বা কোনো আত্মীয়ৰ লগত আলোচনা কৰাটো উচিত নহয়। পৰাপক্ষত আপোনালোকে সেই সমস্যাবোৰ নিজেই ঘৰতে সমাধান কৰিবলৈ চেষ্টা কৰিব। কিন্তু সেই সমস্যাৰ কথা আপোনালোকে যদি বেলেগক কৈ দিয়ে তেনেহ'লে সেই সমস্যা আপোনালোকৰ আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ মানসিক সমস্যা বাঢ়িবলৈ ধৰিব আৰু লগতে আপোনালোকৰ শান্তি নোহোৱা হৈ পৰিব। সেইকাৰণে ব্যক্তিগত সমস্যাৰ কথা কাৰো আগত প্ৰকাশ কৰাটো উচিত নহয়। আপোনালোকৰ যিমানেই আপোন মানুহ নহওক কিয় কেতিয়াও ব্যক্তিগত সমস্যাৰ কথা আলোচনা নকৰিব। কিন্তু ঘৰৰ মানুহৰ লগত সোনকালেই আপোনালোকে বা সুন্দৰভাৱে আলোচনা কৰিব পাৰিব। কিন্তু ঘৰৰ বাহিৰৰ মানুহ হ'লে কেতিয়াও আপোনালোকে তেনেকুৱা ব্যক্তিগত সমস্যাৰ কথা আলোচনা নকৰিব বা তেনেধৰণৰ কথা আপোনালোকে নাপাতিবই। 4 নম্বৰটো পইচা।
পইচাৰ কথা যদি আপোনালোকে কাৰোবাৰ আগত আলোচনা কৰে বা কাৰোবাক যদি সেই পইচা আপোনালোকে দেখুৱায় তেনেহ'লে আজিকালি আপোনালোক সাৱধান হৈ থকাটোই মংগলময়। সেইকাৰণে আপোনালোকে ঘৰৰ পইচাৰ কথা কেতিয়াও কাৰো আগত ক'ব নালাগে বা আপোনাৰ হাতত থকা পইচা কেতিয়াও কাকো দেখুওৱাটো উচিত নহয়। যদি আপোনালোকে কাৰোবাক দেখুৱায় তেনেহ'লে আপোনাৰ পৰা ধাৰ খুজিব পাৰে আৰু সেই ধাৰ আপোনাক ঘূৰাই দিয়াৰ ক্ষেত্ৰতো সমস্যা সৃষ্টি তেওঁলোকে কৰিব, পিছুৱাই নি থাকিব আৰু আপোনাৰ সমস্যা হ'লেও সেই পইচা আপোনাক ঘূৰাই নিদিব। আৰু বহু শত্ৰুৱে আপোনাক দেখিবলৈ পাব যে আপোনাৰ পইচা কেনেকৈ খৰচ হয় বা আপোনাৰ হাতৰ পৰা পইচাখিনি কেনেকৈ নাইকিয়া হয় সেই কথাটো চিন্তা কৰিব। আপোনাৰ যদি কোনো গোপন শত্ৰু আছে তেওঁলোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব, নাইবা আপোনাৰ ভাল বন্ধুবৰ্গৰ পৰা কিছুমান ক্ষেত্ৰত দেখিবলৈ পাব যে ভাল বন্ধুও আপোনাৰ শত্ৰু হৈ পৰিব আৰু লগতে আপোনাৰ কোনো গোপন শত্ৰুৱে আপোনাক প্ৰায় ক্ষতি কৰিবলৈ ধৰিব আৰু পইচা কেনেকৈ আপোনাৰ হাতৰ পৰা নোহোৱা হৈ যায় সেইটো আপোনাৰ পৰা কামনা কৰিব। আৰু তেওঁলোকক যেতিয়ালৈকে আপোনালোকে পইচা দেখুৱাই ৰাখিব বা আপোনালোকে তেওঁলোকক যেতিয়ালৈকে পইচা দি চলাই ৰাখিব তেতিয়ালৈকে আপোনাৰ লগত সুন্দৰকৈ মিলি চলিব। আপোনাৰ হাতত পইচা নোহোৱা গম পোৱাৰ পিছৰ পৰাই আপোনাৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিব তেওঁলোক। 5 নম্বৰটো মাদক দ্ৰব্য। বুদ্ধিমান মানুহে কেতিয়াও মাদক দ্ৰব্য কাৰো লগত সেৱন নকৰে। যদি নিজেই খাবলৈ মন যায় তেনেহ'লে ঘৰতে আনি নিজেই খাব পাৰে, কিন্তু বন্ধুবৰ্গৰ লগত কেতিয়াও খাব নালাগে বা কাৰো লগত খাবলৈ আলোচনাও আমি কৰিব নালাগে। যদি আপোনালোকে আলোচনা কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে লাহে লাহে আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান হেৰাই পৰিব, লগতে পৰিয়ালৰ মাজতো আপোনালোকৰ বিশ্বাস নোহোৱা হৈ পৰিব। ইয়াৰ ফলত বন্ধুবৰ্গ আপোনাৰ ওপৰত আনন্দিত হৈ পৰিব ঠিকেই, কিন্তু আপোনালোকৰ ঘৰুৱা পৰিৱেশ অত্যন্ত বেয়া হৈ পৰিবলৈ ধৰিব। সেইকাৰণে আপোনাৰ যদি মাদক দ্ৰব্য কিবা খাবলৈ মন যায় তেনেহ'লে অকলে আপোনালোকে নিচানে খাবলৈ চেষ্টা কৰিব। কেতিয়াও বন্ধুবৰ্গৰ সং নল'ব বা আপোনালোকে কেতিয়াও বন্ধুবৰ্গৰ লগত পৰি সদায় খাবলৈ নল'ব। কেতিয়াবা মন গ'লে আপোনালোকে পূজাই সকাৰটিয়ে বা কিবা অনুষ্ঠানত আপোনালোকে খাব পাৰিব, কিন্তু সদায় যদি আপোনালোকে বন্ধুবৰ্গৰ লগত খাই থাকে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ স্বাস্থ্যহানি হোৱাৰ উপৰিও আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থাৰ ওপৰতো ই প্ৰভাৱ পেলাবলৈ ধৰিব। সেইকাৰণে বুদ্ধিমান মানুহে কেতিয়াও কাৰো লগত এনেধৰণৰ কাম নকৰে। 6 নম্বৰটো হিংসা। যদি আপোনালোকে কাৰোবাক হিংসা কৰে বা কাৰোবাক যদি আপোনালোকে ঘৃণ কৰে বা নাইবা আপোনালোকে যদি কাৰোবাক অশান্তি কৰে তেনেহ'লে এই কথাটো কাৰো আগত যাতে প্ৰকাশ নকৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। যদি কাৰোবাক আপোনালোকে আগতেই লাজ দি থৈছে বা কিবা কৰি থৈছিল তেনেহ'লে সেই কথাও আপোনালোকে কাৰো আগত প্ৰকাশ কৰাটো উচিত নহয়। আপোনালোকে যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তেওঁৰ গৈ বেলেগৰ আগত প্ৰকাশ কৰিব আৰু সেই যাক হিংসা কৰিব সেই মানুহজনে গম পাব, পিছত সেই মানুহজনে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে বুদ্ধিমান মানুহে যদি কাৰোবাক বেয়া পায় বা কাৰোবাক যদি ঘৃণা কৰে বা কাৰোবাক যদি হিংসা কৰে তেনেহ'লে সেই মানুহজনে যাতে কেনেবাকৈ গম নাপায় বা যিকোনো প্ৰকাৰে গম নাপায় তাৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি কাৰো আগত প্ৰকাশ নকৰে। সেইকাৰণে আপোনালোকেও কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব এই কথা। 7 নম্বৰটো আপুনি মাহত কিমান উপাৰ্জন কৰে সেই কথাটো কেতিয়াও সঠিকভাৱে কাৰো আগত আপোনালোকে প্ৰকাশ নকৰিব। নিজৰ ঘৰৰ মানুহৰ আগত প্ৰকাশ কৰিব পাৰিব, কিন্তু বেলেগৰ আগত আপোনালোকে কেতিয়াও প্ৰকাশ নকৰিব। আপোনাৰ উপাৰ্জন চাই সামাজিক ক্ষেত্ৰত আপোনাক চকু দিবলৈ ধৰিব বা আপোনাৰ উপাৰ্জন চাই আপোনাক বিশ্বাস বা সন্মান কৰিবলৈ ধৰিব। সেইকাৰণে উপাৰ্জনৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰাটো উচিত নহয়। যদি আপুনি উপাৰ্জনৰ কথা বেলেগৰ আগত কৈ ফুৰে তেনেহ'লে কোনোবাই নহয় কোনোবাই আপোনাৰ পৰা পইচা খুজিবলৈ ধৰিব আৰু সেই পইচা আপোনালোকৰ পৰা লৈ যাব আৰু আপোনাৰ পৰা পইচা কেনেকৈ আদায় কৰি ল'ব পাৰি সেই কথাটো বহু লোকে চিন্তা কৰি থাকিব আৰু আপোনাৰ বিশ্বাসঘাতকতা বন্ধুৱে ভাবিব যে আপোনাৰ হাতৰ পইচাখিনি কেনেকৈ শেষ হৈ যায় বা কেনেকৈ তেওঁলোকক খুৱাই শেষ কৰিব পাৰি সেই কথাটো তেওঁলোকে বেছিকৈ ভাবিব আৰু সেই কথাটোক লৈ তেওঁলোকে বেছি গুৰুত্ব দিব। সেইকাৰণে আপোনালোকে উপাৰ্জনৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব বা মাহত কিমান আপোনালোকে টকা উপাৰ্জন কৰে সেই কথাটো সঠিকভাৱে কাৰো আগত আপোনালোকে কোৱাটো উচিত নহয়। চাণক্যদেৱৰ অনুসৰি কোৱা হৈছে যে বুদ্ধিমান মানুহে এই কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰে। যদি প্ৰকাশ কৰে তেনেহ'লে সেই মানুহজনক কেতিয়াও বুদ্ধিমান বুলি মানিব পৰা নাযায়। 8 নম্বৰটো খং। বুদ্ধিমান মানুহে কেতিয়াও পটককৈ খং নকৰে। কোনোবাই যদি কিবা কথা কয় তেনেহ'লে সেই কথাটো তেওঁলোকে ভালদৰে ভাবি গুণি চাই তাৰপিছতে সেই কথাটোৰ উত্তৰ দিয়ে আৰু সকলো কাম কৰোঁতে তেওঁলোকে ধৈৰ্য ধৰি সকলো কাম কৰে। কেতিয়াও অধৈৰ্য হৈ তেওঁলোকে একো কাম নকৰে। সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সেইকাৰণে সফলতাও অৰ্জন কৰিব পাৰে। নিজেই অকণমান মনে মনে থাকি বেলেগৰ কথা বেছিকৈ শুনিবলৈ চেষ্টা কৰে আৰু বেলেগৰ কথা শুনাৰ ফলত তেওঁলোকৰ বুদ্ধিৰ বিকাশ আৰু ঘটিবলৈ ধৰে।
এনে মানুহ আপোনালোকে প্ৰায় দেখিব যে আপোনাৰ ওচৰত বেছিকৈ কথা কয়। যোনসকল লোক বেছিকৈ বুদ্ধিমান হয় তেওঁলোকে বেলেগৰ কথা শুনিবলৈ চেষ্টা কৰে আৰু বেলেগৰ পৰা শিকিবলৈ চেষ্টা কৰে। কেতিয়াও নিজে বেলেগৰ আগত বেছিকৈ কেতিয়াও কথা নকয়। সেই কথাটো বুদ্ধিমান মানুহৰ লক্ষণ বুলি মনা গৈছে বা বুদ্ধিমান মানুহৰ এনেধৰণৰ স্বভাৱ বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।